নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা আপডেট ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। নতুনকৈ তিনিটা বিভাগৰ ফালৰ পৰা পদ সম্পৰ্কে আজি আমি ভিডিঅ'টোত আলোচনা কৰিম। ইয়াত আপোনালোকৰ ITI পাছ, 10 পাছ, 12 পাছ গ্ৰেজুৱেট কৰাসকলে এই পদৰ বাবে বিশেষকৈ আবেদন কৰিব পাৰিব। অসমৰ যুৱক যুৱতী সকলোৱে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। বিভিন্ন অৰ্হতাত চাকৰি ওলাইছে, এই সুযোগ নেহেৰাব। আজি আমি ভিডিঅ'টোৰ গোটেইখিনি কথা আপোনালোকৰ লগত আলোচনা কৰিম। কেনেকৈ আপোনালোকে আবেদন কৰিব লাগিব, কি অৰ্হতা বিচাৰি হয়, সবিশেষ আপোনালোকে আজিৰ ভিডিঅ'টোতে জানিব পাৰিব। আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব। বলক আজি আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে assam.jobalert.online ৱেবছাইটটো ভিজিট কৰিব। তাত আপোনালোকে আমাৰ গোটেইখিনি লেটেষ্ট আপডেট তাত পাই যাব। আপোনালোকে আমাৰ হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপতো জইন হৈ ল'ব পাৰে, যিটো লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ। আপোনালোকে আমাৰ ৱেবছাইট assam.jobalert.online যেনেদৰে আপোনালোকে ইয়াত দেখিছে, তেনেদৰে আপোনালোকে গুগলত চাৰ্চ কৰিলে আপোনালোকে আমাৰ ৱেবছাইটটো পাই যাব। আপোনালোকে তাত আহি গোটেইখিনি লেটেষ্ট আপডেট তাত পাই থাকিব, বা আবেদনৰ লিংক, লেটেষ্ট যিখিনি নিউজ থাকে গোটেইখিনি আপোনালোকে আমাৰ ৱেবছাইটত আপডেট পাব। আপোনালোকে আমাৰ ৱেবছাইটটো এবাৰ ভিজিট কৰি আপোনালোকে আমাৰ ৰিভিউ দিবলৈ নেপাহৰিব, কেনেকুৱা পালে ৱেবছাইটটো ইউজ কৰি। প্ৰথম যিটো নটিফিকেশ্যন আহিছে এইটো আপোনালোকৰ RBI JE ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা ওলাইছে, য'ত আপোনালোকৰ 11টা ভেকেঞ্চি আছে। লাষ্ট ডেট আপোনালোকৰ 20 জানুৱাৰী হয়। জুনিয়ৰ ইঞ্জিনিয়াৰিং চিভিলৰ কাৰণে পদ আছে আৰু ইলেক্ট্ৰিকেলৰ কাৰণে পদ আছে। ইয়াত আপোনালোকৰ এজ ৰিলেক্সেশ্যন ST SC সকলে 5 বছৰ, OBC সকলে 3 বছৰ, PWD সকলে 10 বছৰ আৰু EWS যদি ST SC হয় তেতিয়াহ'লে আপোনালোকৰ 15 বছৰ পাব। PWD যদি আপোনালোকৰ OBC হয় তেনেহ'লে আপোনালোকে 13 বছৰ পাব। ইয়াত আপোনালোকে মিনিমাম যিসকলে পলিটেকনিক পাছ কৰি ইলেক্ট্ৰিকেল আৰু চিভিল ইঞ্জিনিয়াৰিং কৰিছে তেওঁলোকে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকৰ যদিহে আৰু ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে বহুতেই ভাল। আৰু ST SC PWD কেণ্ডিডেটসকলৰ 50 টকাৰ লগত 18% GST আৰু জেনেৰেল OBC EWS সকলে আপোনালোকৰ 450 টকা প্লাছ 18% GST আপোনালোকে পে'মেণ্ট কৰিব লাগিব এপ্লিকেশ্যন ফিজ হিচাপে। ইয়াত আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া বুলি চাবলৈ ক'লে মই যিহেতুকে কৈছোঁ, আপোনালোকৰ যিসকলে পলিটেকনিক পাছ কৰি থৈ গৈছে বা পাছ কৰিছে তেওঁলোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। আৰু আপোনালোকৰ হাতত বৰ বেছি সময় নাই, আপোনালোকে এইকেইটাৰ পদৰ বাবে আবেদন কৰিব পাৰিব 30/12/2024 তাৰিখৰ পৰা। আপোনালোকৰ গোটেই অফিচিয়েল নটিফিকেশ্যনটো পঢ়ি চাবৰ বাবে এপ্লাই কৰাৰ আগত আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক পাই যাব। তাতে আপোনালোকে আমাৰ হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক পাব, তাতো গৈ জইন হৈ লওক। এতিয়া আগবঢ়াম আমাৰ যিটো নেক্সট নটিফিকেশ্যন ITBPৰ ফালৰ পৰা আহিছে, য'ত আপোনালোকৰ ITI পাছ কৰাসকলে পদৰ বাবে আবেদন কৰিব পাৰিব। 22/1/2025 আপোনালোকৰ আবেদনৰ অন্তিম তাৰিখ হয়। ইয়াত আপোনালোকৰ হেড কনষ্টেবল মটৰ মেকানিকেলৰ কাৰণে আপোনালোকৰ পদ আছে। এই পদকেইটাৰ বাবে আপোনালোকৰ 12 পাছ কৰাৰ লগতে আপোনালোকৰ যদি ITI চাৰ্টিফিকেট আছে তেনেহ'লে পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। নেক্সট কনষ্টেবল মটৰ মেচিনৰ কাৰণে 44টা ভেকেঞ্চি আছে। ইয়াতো আপোনালোকৰ 18 পৰা 25 বছৰৰ ভিতৰৰ কেণ্ডিডেটসকলে পদৰ বাবে আবেদন কৰিব পাৰে। মেট্ৰিক পাছ কৰি আপোনালোকৰ যিহেতু ITI চাৰ্টিফিকেট আছে, লগত যদি 3 বছৰ আপোনালোকৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ কৰিছে ট্ৰেড ৰিকগনাইজ ইনষ্টিটিউটত, তেতিয়াহ'লে পদৰ বাবে আবেদন কৰিব পাৰে। ST SC সকলে 5 বছৰ, OBC সকলে 3 বছৰ, এক্স ছাৰ্ভিচমেন সকলে 3 বছৰ, এক্স ছাৰ্ভিচ OBC NCL সকলে 6 বছৰ, এক্স ছাৰ্ভিচমেন ST SC সকলে 8 বছৰ। এপ্লিকেশ্যন ফিজ হিচাপে আনৰিজাৰ্ভ OBC আৰু EWS সকলে 100 টকা এটা পে'মেণ্ট কৰিব লাগিব। ST SC আৰু এক্স ছাৰ্ভিচমেন সকলে কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। অনলাইন আপোনালোকৰ মাধ্যমৰ থ্ৰুৰেদি আপোনালোকে আবেদন কৰিব, পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট মোডটো আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিব বিচাৰিলে 24 ডিচেম্বৰৰ পৰা আপোনালোকৰ এক্টিভ হৈছে, কৰিব পাৰে আমাৰ ৱেবছাইট assam.jobalert.। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দি দিছোঁ। আপোনালোকে নহ'লে গুগলত গৈ চাৰ্চ কৰক assam.jobalert.online। আপোনালোকে আমাৰ ৱেবছাইটটোত ডাইৰেক্ট সোমাই যাব পাৰিব। তাতে আপোনালোকৰ লিংকখিনি এক্টিভ কৰা লিংকখিনি দিয়া আছে গোটেইকেইটা পদৰ। এতিয়া আমি আগবাঢ়ো নেক্সট যিটো নটিফিকেশ্যন NSPC লিমিটেডৰ ফালৰ পৰা আহিছে, য'ত আপোনালোকৰ 118টা ভেকেঞ্চি মুকলি হৈছে। যিকেইটা পদৰ বাবে আপোনালোকৰ লাষ্ট ডেট আপোনালোকৰ 30 ডিচেম্বৰ। আৰু ইয়াত আপোনালোকৰ ট্ৰেইনিং অফিচাৰৰ কাৰণে 71টা ভেকেঞ্চি আছে, য'ত আনৰিজাৰ্ভৰ কাৰণে 29টা, EWSৰ কাৰণে 9টা, OBC NCLৰ কাৰণে 16টা, SCৰ কাৰণে 10টা, STৰ কাৰণে 6টা। পে স্কেল আপোনালোকৰ 50,000 টকাৰ পৰা 1,60,000 টকা। এজ লিমিট 30 বছৰ। লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো পোষ্ট গ্ৰেজুৱেট ডিগ্ৰীৰ লগত যদি আছে হিউমেন ৰিচ'ৰ্চ মেনেজমেণ্ট এণ্ড লেবাৰ ল এইখিনি জনা হ'লে এই পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰে। ট্ৰেইনাৰ অফিচাৰৰ কাৰণে PR কাৰণে 10টা ভেকেঞ্চি আছে, আনৰিজাৰ্ভৰ কাৰণে 7টা, EWSৰ কাৰণে 1টা, OBC NCLৰ কাৰণে 1টা, SCৰ কাৰণে আৰু STৰ কাৰণে নাই। দৰমহা স্কেল ছেইম হয়, বয়সৰ সময়সীমা ছেইম হয়। ইয়াত আপোনালোকৰ মাছ কমিউনিকেশ্যন যিসকলে কৰিছে তেওঁলোকে এই পদৰ বাবে আবেদন কৰিব পাৰে। ট্ৰেইনাৰ অফিচাৰ ল'ৰ কাৰণে 12টা ভেকেঞ্চি আছে, আনৰিজাৰ্ভৰ কাৰণে 5টা, EWSৰ কাৰণে 1টা, OBC NCLৰ কাৰণে 4টা, SCৰ কাৰণে 1টা, STৰ কাৰণে
এটা আছে 50,000 টকাৰ পৰা 1,60,000 টকা আৰু বয়সৰ সময়সীমা 30 বছৰ আপোনালোকৰ 30 বছৰৰ ভিতৰৰ কেণ্ডিডেটসকলে পদৰ বাবে আবেদন কৰিব পাৰিব লগতে যিসকলে 60% মাৰ্ক লৈ ল পাছ কৰিছে তেওঁলোকে 5 বছৰীয়া হওক 3 বছৰীয়া হওক আৰু বাৰ কাউন্সিল অফ ইণ্ডিয়াৰ পৰা ৰিকগনাইজড হ'ব লাগিব তেতিয়াই পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব এনেধৰণৰ পদ মুকলি হৈছে আৰু ইয়াত আপোনালোকৰ এপ্লিকেশ্যন ফিজ এটা পে'মেণ্ট কৰিব লাগিব যিটো জেনেৰেল OBC আৰু জেনেৰেল EWS সকলে 600 টকা প্লাছ টেক্স থাকিব ST SC PWD এক্স ছাৰ্ভিচমেন সকলে নালাগে পে'মেণ্ট মোডটো অনলাইন মাধ্যমত কৰিব লাগিব আৰু ইয়াৰ লিংক এক্টিভ হৈ আছে বৰ্তমান আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰে মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংক আৰু গোটেইখিনিসমূহ ডিটেইলছ দিয়া আছে আপোনালোকে এবাৰ ভিজিট কৰি চাই ল'ব যিসকলে আমাৰ ভিডিঅ'টো ধৈৰ্য সহকাৰে শেষলৈকে চালে তেওঁলোকক বহুত ধন্যবাদ আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক আছে আপোনালোকে গৈ তাতো জইন হৈ ল'ব পাৰে আৰু যিসকলে বৰ্তমান আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো আগুৱাই নিয়ক আমাৰ চেনেলটো আগুৱাই নিয়াত সহায় কৰক আজিলৈ মানে আকৌ লগ পাম অন্য এটা ভিডিঅ'ত বহুত ধন্যবাদ